আজি মই বনাইছোঁ পকা মিঠৈ। তাৰ বাবে মই পিঠাগুড়ি ল'লোঁ। পিঠাগুড়িখিনি মই অলপ ভাজি লৈছোঁ, কেঁচা ভাৱটো যোৱালৈকে ভাজি লৈছোঁ, বেছি নাই ভজা। এতিয়া এইখিনিতে মই দিম জালুকৰ গুড়ি আধা চামুচ। এতিয়া ভালকৈ সানি লৈছোঁ জালুকৰ গুড়িখিনি দিয়াৰ পিছতে এতিয়া মই ইয়াতে দিছোঁ ঘি 2 চামুচ। ঘি 2 চামুচ দি ল'লোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এইখিনি মিক্স কৰা হৈ গ'ল মোৰ। এতিয়া কেৰাহী পাতিলোঁ, কেৰাহী গৰম হোৱাৰ পিছতে মই ইয়াতে দিলোঁ পানী আধা কাপতকৈ কম দিছোঁ, যাতে গুড়টো লাগি নধৰে তলত। এতিয়া এটা ডাঙৰ কাপৰ জোখেৰে মই ইয়াতে দিছোঁ গুড় 1 কাপ। এতিয়া এইখিনি ভালদৰে লৰাই থাকিম, লৰাই থাকিব লাগিব যাতে তলত লাগি নধৰে গুড়টো। মোৰ পাক আহি গ'ল গুড়ৰ। এতিয়া মই পানী অকণমানো তেনেকৈ দি চাইছোঁ গুড়টো হ'ল নে নাই। গুড় হৈয়ে গ'ল মোৰ। এতিয়া গুড়খিনি এনেকৈ দি ল'লোঁ। গুড়খিনি দিয়াৰ পিছতে মই ভালদৰে এইখিনি মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পিছতে এতিয়া মিঠৈ বান্ধিম। এটা এটাকৈ বান্ধি ল'ম মই মিঠৈখিনি। এটা বান্ধি ল'লোঁ। এটা বান্ধি লোৱা হৈ গ'ল মোৰ মিঠৈটো টান হ'লেহে মই খাই ভাল পাওঁ। আপোনালোকে কোমলকৈ খাই ভাল পায় নে টানকৈ খাই ভাল পায় ক'বচোন। মোৰ যে বহুত টান হৈছে মিঠৈকেইটা, বহুত ভাল হৈছে খাবৰ কাৰণে। মোৰ বনোৱা হৈ গ'ল। আজিলৈ আহিছোঁ, বাই বাই।